এআইৰ এটা পজিটিভ ছাইড আৰু নিগেটিভ ছাইড আছে। তুমি পজিটিভ ছাইড বুলি ক'লে কি বুলি ক'বা আৰু নিগেটিভটো কি বুলি ভাবা? পজিটিভটো বহুত আছে। অঁ এতিয়া নিগেটিভ আৰু সমানে সমানে আপুনি দুইফালে বিচাৰি পাব যে নিগেটিভো আছে পজিটিভো আছে। কিন্তু কথাটো হ'ল এতিয়া টেকন'লজিটো আপুনি মই ৰখাব নোৱাৰো। আহিবই নতুন নতুন টেকন'লজি, নতুন নতুন প্ৰযুক্তি আহিবই। এইটো এটা বিপ্লৱ। আমি আগতে যেনেকে কৈছিলো যে জয় জৱান জয় কিষাণ, তাৰপিছত কোৱা হৈছিল জয় বিজ্ঞান। চ' বিজ্ঞানৰ নতুন নতুন এইবোৰ সমূহ বস্তু আহি থাকিব, কিন্তু আমি তাক আয়ত্ত কৰিব লাগিব আৰু তাৰ ভাল দিশ বেয়া দিশ দুয়োটাই আছে। আমি কেনেদৰে ব্যৱহাৰ কৰিম আমাৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰিব সেইটো। এতিয়া ভাল দিশ বুলি ক'লে যথেষ্টখিনি আছে। এডুকেশ্যনত আজি এআই টেকন'লজি ইউজ হৈছে। আপোনাৰ যিখিনি আমাৰ মনোৰঞ্জনৰ যিখিনি আমাৰ বিভাগ আছে, এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰী, তাত চিনেমাত আপুনি আজি এআই ভিজুৱেলছ কিছুমান ইউজ হৈছে। ভিডিঅ' চংছ যিবিলাক আছে, ডকুমেণ্টাৰী যিবিলাক আছে, ধৰক শ্বৰ্ট মুভিজ, চবতে এআই ইউজ হ'ব আৰু হৈ আছে। আৰু মেডিকেল ছায়েন্সত এটা সুদূৰ প্ৰসাৰী যিটো এটা প্ৰভাৱ, সেইটো মেডিকেল ছায়েন্সত পৰিছে। আপুনি যদি চাই নতুন তথ্য মতে 95%তকৈ অধিক একুৰেচি দিব পাৰে মেডিকেল ছায়েন্সত, মানে কেঞ্চাৰ ডিটেক্ট কৰাৰ ক্ষেত্ৰত। এআই এইটোতো খুব ভাল কথা। এইটো এটা ৰিচাৰ্চত ওলাইছিলে যে 95%তকৈ বেছি, 95% প্লাছ একুৰেচি দিব আপোনাক, কেঞ্চাৰ ডিটেক্ট কৰে। আৰু এইটো গুগলৰ এটা প্লেটফৰ্ম আছে ডিপ মাইণ্ড বুলি, তাত আমি পাইছো। তেনেকে আপুনি পজিটিভ ছাইড আৰু আছে যথেষ্টখিনি, দুটামান মই কৈ দিছো। ড্ৰোনৰ সহায়ত আপুনি খেতি পথাৰত আপুনি কীটনাশক ছটিয়াব পাৰে, বা তাক আপুনি এটা যিটো চিচিটিভিৰে যেনেকে আমি নিৰীক্ষণ কৰো ঘৰ এটা, ঠিক তেনেকে ড্ৰোনৰ সহায়ত বিভিন্ন চৰাই চিৰিকটিৰ পৰা আপুনি ড্ৰোনৰ সহায়ত আপোনাৰ খেতিডৰা আপুনি ৰক্ষা কৰিব পাৰে, মানে কীট পতংগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰিব। তেনেকুৱা ধৰণৰ কিছুমান প্ৰচেষ্টা হাতত লোৱা হৈছে, তেনেকুৱা টেকন'লজি আহি আছে। আৰু যিখিনি মই ক'লোৱে এণ্টাৰটেইনমেণ্টৰ কথা, তাৰপিছত আপোনাৰ এডভাৰটাইজমেণ্ট ইণ্ডাষ্ট্ৰীত এআইৰ ব্যৱহাৰ হ'ব তেনেকে, আৰু যথেষ্টখিনি আছে এআইৰ ব্যৱহাৰ। সংগীতৰ ক্ষেত্ৰতো আপুনি এতিয়া মিউজিক আপুনি এআইৰ জৰিয়তে দিব পাৰে অতি কম খৰচত। যিখিনি মানুহৰ ধৰক এটা সংগীত, এটা গান বনাবলৈ, কম্প'জ কৰিবলৈ অৰ্থৰ অভাৱ, তেওঁলোকে এআইৰ সহায় ল'ব পাৰে। কিন্তু এটা কথা যে এআইটো ফুল্লি এটা পেকেজ নহয়, এআই এটা সঁজুলিহে, এআই এটা টুল। আমাৰ ধাৰণাটো ভুল যে এআই বুলি ক'লে কিবা এটা নতুন বস্তু আহিছে, নহয়। এআই আগৰে পৰা আছে আৰু ভৱিষ্যতেও এআই সলনি হৈ পেলাই আপুনি নতুন এটা টাৰ্ম আমি পাম যে AGI, অৰ্থাৎ আৰ্টিফিচিয়েল জেনাৰেল ইণ্টেলিজেন্স। আৰু তাৰ পাছত আৰু নতুন নতুন আৰু টাৰ্ম আহি থাকিব, নতুন নতুন টেকন'লজি আহি থাকিব। আমি এইবোৰ আয়ত্ত কৰিব লাগিব আৰু ভাল দিশত আমি ব্যৱহাৰ কৰিব লাগিব।